নমস্কাৰ মোৰ নাম ৰেকিব আফ্ৰিদি ওয়েলকাম বেক টু মাই ৰেকি আফ্ৰিদি ইউটিউব চেনেল তো গাইজ ফাইনালি ডিগ্ৰী লেভেলৰ যেটো পোষ্ট আছিল বা যেটো আমাৰ ড্ৰাইভাৰ পোষ্ট আছিল সেই দুটা পোষ্টৰ যেটো আমাৰ ৰিটেন টেষ্ট হ'বলৈ গৈ আছে তাৰ এডমিট কাৰ্ড কোন তাৰিখে ডাউনলোড হ'ব তাৰ নটিচ বৰ্তমান আহি গ'ল যেহেতু গুটেকিটা এক্সাম বেলেগ বেলেগকৈ হ'ব মানে যেটো আমাৰ হাই সেকেন্ডাৰী পাস লেভেলৰ এক্সামটো হেতুটো ডেট দিলে অহা কাইলে হেতু এক্সাম হ'বই তাৰ পিছত যেটো আমাৰ ডিগ্ৰী লেভেলৰ পোষ্ট আছিল বা যেটো আমাৰ ড্ৰাইভাৰ পোষ্ট আছিল দুটা পোষ্টৰ যেহেতু একেদিনাখন এক্সাম হ'ব 29 ছেপ্টেম্বৰ 2024 আৰু এই দুটা পোষ্টৰো বৰ্তমান এডমিট কাৰ্ড কেতিয়া ডাউনলোড হ'ব তাৰ নটিচখন আহি গ'ল মই জনাই আছো ভিডিওটো ভালদৰে চোৱা তাৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি ৰাখিবা ঠিক আছে তো গাইস আৰু এটা কথা কওঁ যেহেতু অহাকাইলে আমাৰ হাই সেকেন্ডাৰী পাস লেভেলৰ এক্সামটো হ'ব তাৰ ওপৰত মই কেটামান ভিডিও আপলোড কৰিছো যদি সেই ভিডিওকিটা চোৱা নাই চাবা এটা ভিডিও হৈছে কেনেকৈ এনসাৰ শিটখন ফিল আপ কৰিব লাগে সেইটো ভিডিও নেক্সট ভিডিওটো হৈছে আমি কেনেকৈ এক্সাম দিব লাগে সেইটো ভিডিও আৰু এটা এক্সাম হৈছে আমি কি ডকুমেন্টস লগত লৈ যাব লাগে ভিডিওত কেনেকৈ আমি এনসাৰ শিটখন ফিল আপ কৰিব লাগে সেইটো ভিডিও আৰু এটা ভিডিওত কেনেকৈ আমি এক্সাম দিব লাগে সেই দুটা ভিডিও তোমালোকে চাবা বহুত বেছি হেল্প হ'ব হয়তো কিছুমানে ভাবে এটোনো কি ডাঙৰ কথা কিন্তু ভিডিওটো চাবা বহুত বেছি হেল্প হ'ব যদি তুমি প্ৰথমবাৰ এক্সাম দিবলৈ গৈ আছা ঠিক আছে বাৰু এতিয়া বৰ্তমান যিখন নটিচ আছে সেই নটিচখন তোমালোকক দেখাই লম প্ৰথমতে মই স্ক্ৰীন ৰেকৰ্ডটো অন কৰি ল'ব ফাইনালি ইয়াতে তোমালোকে দেখিবলৈ পাইছে এইখন হৈছে নটিচ অলপ মই জুম কৰি দিওঁ তো ইয়াতে যেহেতু দুইটা পোষ্টৰ বিষয় কোৱা হৈছে এইটো হৈছে ডিগ্ৰী লেভেলৰ পোষ্ট আৰু ডিগ্ৰী লেভেলটো যেহেতু কেইবাটাও বেলেগ বেলেগ আছিল এটা আছিল নৰ্মেল ডিগ্ৰী এটা আছিল ডিগ্ৰী উইথ কম্পিউটাৰ 6 মান্থৰ আৰু এটা আছিল ডিগ্ৰী উইথ কম্পিউটাৰ উইথ ষ্টেনোগ্ৰাফি সাৰ্টিফিকেট যদি আছে তেওঁলোকৰ বাবে তাৰপিছত এটা আছিল বেচেলাৰ ডিগ্ৰী উইথ ল্যাবৰেটৰী সায়েন্স বা কম্পিউটাৰ সাৰ্টিফিকেট থকা এনেকুৱা এটা পোষ্ট আছিল মানে গুটেখিনি ধৰক যেহেতু এই ডিগ্ৰী লেভেল বুলি কওঁতে ইয়াতে বহুতো বেলেগ বেলেগ ধৰণৰ পোষ্ট আছিল সো ইয়াতে কোৱালিফিকেশন অলপ বেলেগ বেলেগ হয় কিন্তু এক্সাম একেটাই হ'ব বেলেগ বেলেগকে নহয় আৰু ইয়াৰ এডমিট কাৰ্ডখন কেতিয়া আহিব মই কৈ আছো আৰু ইয়াৰ এক্সামটো হ'ব তোমালোকে নিশ্চয় গম পোৱা যে 29 ছেপ্টেম্বৰ 2024 ত এক্সাম হ'ব পুৱা 9 বজাৰ পৰা 12 বজালৈ এইটো এক্সাম হ'ব ডিগ্ৰী লেভেলৰ পোষ্টৰ আৰু যেটো আমাৰ ড্ৰাইভাৰ পোষ্ট আছে সেই ড্ৰাইভাৰ পোষ্টৰ 29 ছেপ্টেম্বৰ 2024 এটা 30 ৰ পৰা 4:30 লৈ তোমালোকে এক্সাম হ'ব ঠিক আছে আৰু ইয়াৰ যিখন এডমিট কাৰ্ড মুকলি হ'ব 16 ছেপ্টেম্বৰ 2024 মানে অহাকাইলে 15 ছেপ্টেম্বৰ তোমালোকে এক্সাম হ'ব এই এক্সামটো দিয়া হাগতেকে এই এক্সামটো দিয়াৰ পিছতে তোমালোকে যেটো ডিগ্ৰী লেভেল বা ড্ৰাইভাৰ লেভেলৰ যেটো পোষ্ট আছিল সেই পোষ্টৰ এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা 16 ছেপ্টেম্বৰ 2024 ত সেই দুটা পোষ্টৰ এডমিট কাৰ্ড ডাউনলোড হ'ব যেতিয়া ডাউনলোড হ'ব আমাৰ অফিচিয়েল ৱেবছাইটত তোমালোকে পাই যাবা indiafastjobler.com ত ভিজিট কৰি ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিবা বা এই ভিডিওটোৰ ডেসক্ৰিপচনটো লিংক থাকিব বা যেতিয়া ডাউনলোড হ'ব সেই ভিডিওটোৰ ডেসক্ৰিপচনটো লিংক থাকিব তাৰ পৰা ধুনীয়াকৈ তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিবা আৰু যেটো অহাকাইলে এক্সাম বুলি গৈছে ভালকে এক্সাম দিবা ভালকে চাই চিতি এক্সাম দিবা ভাল হ'ব বুলি আশা কৰিলো যেহেতু কম্পিটিশনটো বহুত বেছি হাই ভয় খাবলগীয়া একো নাই ভালকে চাই চিতি এক্সাম দিবা কি ঠিক তোমাৰ হৈ যাব পাৰে ঠিক আছে বাৰু যি কি নহওক যদি মোৰ ভিডিওটো ভাল লাগিলে ভিডিও লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ